হেল্ল' গাইজ নমস্তে। মই ক'ব বিচাৰিছোঁ মোবাইল ফোনৰ যিটো ঋণাত্মক প্ৰভাৱ তো চাবলৈ গ'লে আমি শুই উঠাৰ পৰা ৰাতি শোৱা পৰ্যন্ত আমাক এচেঞ্চিয়েল এটা ডিভাইচ হিচাপে মোবাইল ফোনটো সকলোৰে প্ৰিয়। কিন্তু যিদৰে প্ৰতিটো বস্তুৰে এটা ধনাত্মক আৰু প্ৰতিটো বস্তুৰে এটা ঋণাত্মক দিশ থাকে, ঠিক তেনেদৰে মোবাইল ফোনৰো ঋণাত্মক দিশ আছে, যিটো হয় অতিশয় ভয়ানক। কিন্তু যদি চাবলৈ যোৱা হয় ইয়াৰ ধনাত্মক দিশ, তেতিয়াহ'লেও ক'বলৈ পৰা যায় যে ই এনেকুৱা এটা বস্তু যিটো আমাৰ এবেগেট ইয়াৰ চাইজ, কিন্তু ইয়াতে আমি গোটেই পৃথিৱীখনকে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে গোটেই পৃথিৱীখনক আমাৰ মাজলৈ এটা সৰু হাতৰ মুঠিতে পোৱাকৈ থৈছে মোবাইল ফোনটোৱে। তো সেইটো দিশৰ পৰা চাবলৈ গ'লে মোবাইল ফোনৰ যথেষ্ট প্ৰাসংগিকতা আছে আৰু যথেষ্ট এটা প্ৰয়োজনীয় এটা অপৰিহাৰ্য অংগ আমাৰ জীৱনত। কিন্তু এই মোবাইল ফোনটোৰ ক্ষেত্ৰত ব্যৱহাৰৰ ক্ষেত্ৰত আমি সদায় সতৰ্ক হৈ থকা উচিত, কিয়নো আজিৰ যুগত যিখিনি ঘটনা ঘটি আছে সামাজিক মাধ্যমৰ জৰিয়তে হওক বা অন্য বিভিন্ন ধৰণৰ দিশৰে ক্ষেত্ৰত এই মোবাইল ফোনটোৱে যথেষ্ট পৰিমাণে ছাত্ৰ ছাত্ৰীসকলৰে হওক বা অন্য ব্যক্তিসকলৰ ক্ষেত্ৰত হওক যথেষ্ট ধৰণে ঋণাত্মক প্ৰভাৱ পেলাইছে। আমি এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা ক'ব পাৰোঁ। শাৰীৰিকৰ ক্ষেত্ৰতে হওক বা মানসিকভাৱেই হওক সময় নষ্ট কৰিছে, আমাৰ মাইগ্ৰেশ্যন প্ৰব্লেম কৰিছে, আমাৰ ৰেডিয়েশ্যন এটা মহা প্ৰভাৱ আছে, যাৰ যিটো প্ৰভাৱ সেইটো অতিশয় দীৰ্ঘম্যাদী হ'ব পাৰে। তো এনেকুৱা অনেক এশএবোৰি কিছুমান সমস্যা আছে যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল বা আজিৰ আমাৰ প্ৰজন্ম এই মোবাইল ফোনটোৰ দ্বাৰা আসক্ত হৈ এটা ঋণাত্মক দিশলৈ ধাৱমান হৈছে। গতিকে আমি ইয়াক ৰোধ কৰিব লাগিব আৰু আমি সদায় সতৰ্ক হৈ থাকিব লাগিব, বিশেষকৈ অভিজ্ঞজন, যাতে ছাত্ৰ ছাত্ৰীসকলৰ বা শিশুসকলৰ ক্ষেত্ৰত এই মোবাইল ফোনটো এটা মাৰাত্মক ব্যাধি হিচাপে দেখা দিয়া এই বস্তুটোক আমি তেওঁলোকৰ পৰা অলপ নিলগাই ৰাখিব লাগিব আৰু যিমান সম্ভৱ আমি মোবাইল ফোনৰ ঋণাত্মক প্ৰভাৱৰ পৰা আমি সতৰ্ক হৈ থাকিব লাগিব। ধন্যবাদ।